পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ যোৱা ভাৰতীয়সকলৰ শ্ৰদ্ধাঞ্জলিৰ বাবে কালি ওলাই আহিল ভাৰতীয় মজদুৰ সংঘ আৰু অসম ছিনিয়ৰ চিটিজেন এণ্ড পেঞ্চনাৰ সংঘ। মালিগাঁৱত কালি মম তথা চাকি জ্বলাই মৃতকৰ আত্মাৰ সদগতিৰ বাবে কৰিলে প্ৰাৰ্থনা। লগতে বন্দে মাতৰম তথা ভাৰত মাতা কী জয়ধ্বনিৰে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে মালিগাঁৱৰ ৰাজপথত পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ভাৰতীয় মজদুৰ সংঘ আৰু অসম ছিনিয়ৰ চিটিজেন আৰু পেঞ্চনাৰ সংঘৰ সদস্যসকলে কাশ্মীৰত সংঘটিত হোৱা গুলীবৰ্ষণক লৈ কৰে এই প্ৰতিবাদ আৰু নিহতসকললৈ শ্ৰদ্ধাঞ্জলি আৰু ভুক্তভোগীসকলে ন্যায় পোৱাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। সমিতিয়ে মৃত ব্যক্তিসকললৈ সমবেদনা তথা কেন্দ্ৰীয় চৰকাৰলৈ ঘটনাৰ উচিত বিচাৰৰ দাবী জনালে প্ৰতিবাদী ৰাইজে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি মোৰ খুব ভাল লাগিছে। আমি খুব ব্যথিত আছোঁ, কিয়নো যোৱা 22 তাৰিখত 22 এপ্ৰিলত যি ঘটনা ঘটিল, নিৰীহ কিছুমান মানুহক পৰ্যটকক নৃশংসভাৱে জঘন্যতমভাৱে হত্যা কৰা হ'ল। এই হত্যাৰ বিৰুদ্ধে আমি সকলোৱে মিলি আজি প্ৰতিবাদ কৰিছোঁ। আমি কৈছোঁ এনেকুৱা ঘটনা ঘটিলে আমি কিন্তু নীৰৱত নাথাকোঁ, আমিও প্ৰতিবাদ কৰিম, লাগিলে আমি সকলৰ লগত মিলি আমিও যুদ্ধ কৰিম। এনেকুৱা এটা মনোবৃত্তি হৈছে এতিয়া। আমি কৈছোঁ, সকলোকে কৈছোঁ, সকলোৱে মিলি আমি যাতে সদায় সজাগ থাকোঁ যে দুষ্কৃতিকাৰীবিলাক যাতে আমাৰ আশে পাশে থাকিব নোৱাৰে, সেইটো দৃষ্টি আমাৰ ৰাখিব লাগিব। ধন্যবাদ। আমাৰ ভাল লাগিছে যে আমি এই সংগঠনটোক মই ধন্যবাদ দিছোঁ যে সিহঁতে এনেকুৱা এটা মহৎ কামত লিপ্ত হৈছে। সেইকাৰণে মই খুব সুখী আৰু এনেকুৱা কামত মই সদায় থাকিবলৈ বিচাৰোঁ। ধন্যবাদ। আজি ভাৰতীয় মজদুৰ সংঘৰ নেতৃত্বত ছিনিয়ৰ চিটিজেনখিনিয়ে যি ধৰণে ষ্টেপ লৈছে, যি 22 এপ্ৰিলত যেনেধৰণৰ হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ বিৰুদ্ধে আমি সকলোৱে একগোট থিয় দিছোঁ। আৰু আজি এই চৰকাৰখনে যি ধৰণে নেতৃত্ব দিছে পাকিস্তানৰ বিৰুদ্ধে, আৰু আমি বিচাৰোঁ এই পাকিস্তানৰ বিৰুদ্ধে যি ধৰণে এটাক কৰি আছে বিভিন্ন কূটনৈতিকভাৱে, এই তেওঁলোকৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ ওপৰে আমি ভাৰতীয় মজদুৰ সংঘই একেলগে সেনানী হিচাপে আমি কাম কৰি যাম। অনাগত দিনত আমি যি পদক্ষেপ ল'ব লাগে, আমি যেনেদৰে এইখন চৰকাৰক সহায় কৰিব লাগে, আমি তেনেদৰে আগবাঢ়ি যাম। আমি সদায় এই চৰকাৰখনৰ লগত আছোঁ আৰু এই চৰকাৰখন মজবুত চৰকাৰ। এই চৰকাৰখনে পাকিস্তানৰ এই ষড়যন্ত্ৰক সদায় পেলাব পাৰিব, এইখিনি মোৰ ক'ব লাগে। আৰু আমি সদায় এই চৰকাৰৰ লগত আছোঁ। ধন্যবাদ। আমি আজি অসম ছিনিয়ৰ চিটিজেন আৰু পেঞ্চনাৰ্ছ সংঘ এফিলেটেড বাই আমাৰ সংগঠন ভাৰতীয় মজদুৰ সংঘ, আমি এটা উদ্যোগ লৈছোঁ। এনেকুৱা দেশত যিটো পৰিস্থিতি চলিছে, সেইটো সাধাৰণ মানুহ পৰ্যটনৰ ওপৰত যিটো অত্যাচাৰ, নিৰ্মম অত্যাচাৰ, 26গৰাকী মানুহ আমি হেৰাব লগা হ'ল, এইটো আমি অতি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ এনেকুৱা দোষীক যাতে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহে। আৰু আমি চৰকাৰৰ লগত একগোট হৈ আছোঁ। চৰকাৰে যেনেকুৱা ষ্টেপ আগবঢ়াব, আমি তেওঁলোকৰ লগত থাকিম। আমি প্ৰত্যেকটা নাগৰিক এটা সৈনিক হৈ আছোঁ। আমি ঘটনাটো মানি ল'ব পৰা নাই। আমি সঁচাকৈ গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ, আৰু যিকোনো পৰিস্থিতিত আমি চেষ্টা কৰিম এইটো যাতে আমাৰ আশে পাশে এনেকুৱা ঘটনা আৰু নহয়। আমি সকলোৱে লগ লাগি তাৰ ৰখিবৰ কাৰণে আমি সকলো চেষ্টা কৰিব লাগে। এইটোৱে বাৰ্তা এটা মই সমাজক দিবলৈ চেষ্টা কৰিছোঁ। ছিনিয়ৰ চিটিজেন এণ্ড পেঞ্চনাৰ্ছ সংঘৰ ফালৰ পৰা আজি মালিগাঁও চাৰিআলিৰ থানাৰ সন্মুখত আমি যোৱা 22 এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীৰ নৃশংস হত্যাকাণ্ডত যিকেইজন লোকে প্ৰাণ হেৰুৱালে, সেইসকলৰ স্মৃতিত বা সেইসকলৰ আত্মাৰ সদগতি কামনা কৰি আজি আমি ইয়াত সমবেত হৈছোঁ আৰু বন্তি প্ৰজ্বলন কৰিছোঁ। আমি মৌন প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত তেওঁলোকৰ যাতে আত্মাই শান্তি পাওক। লগতে আমি এইটো বিচাৰোঁ যাতে যিসকল সন্ত্ৰাসবাদীয়ে এই হত্যালীলা কৰিলে তেওঁলোকক বিচাৰি ভাৰত চৰকাৰে তেওঁলোকক উচিত শাস্তি দিয়ক। আৰু ভাৰত চৰকাৰে যি ষ্টেপ লৈছে তেওঁলোকক
কৰায়ত্ব কৰাৰ কাৰণে তেওঁলোকক ধৰাৰ কাৰণে তাত আমি সম্পূৰ্ণৰূপে সহযোগ কৰিম আৰু আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। আজি আটাইতকৈ ডাঙৰ কথা যে দেশৰ বাহিৰৰ যিটো শত্ৰু সেইটো পাকিস্তানৰ পৰা আহিছে বা বাহিৰৰ কোনোবা চীন বা পাকিস্তান বা এইসকলৰ পৰা আহিছে, কিন্তু ভাৰতৰ ভিতৰত যিখিনি শত্ৰু আছে, ভাৰতৰ ভিতৰত এখন পাকিস্তান হৈ আছে, সেই পাকিস্তান যাতে নিৰ্মূল কৰা হয়, সেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ভিতৰত আভ্যন্তৰীণ শত্ৰুৰ বিৰুদ্ধে যাতে আমি শক্তি প্ৰয়োগ কৰি সেইখন নিৰ্মূল কৰিব পাৰোঁ, সন্ত্ৰাসবাদ যাতে আমাৰ পৰা আঁতৰি যায়, চিৰদিনৰ কাৰণে আঁতৰি যায় আৰু যাতে এনেকুৱা ঘটনা নহয়, তাৰ কাৰণে আমি আজি চৰকাৰক দাবী জনাইছোঁ সুন্দৰ ষ্টেপ লওক, শক্তিশালী ষ্টেপ লওক আৰু ভাৰতবৰ্ষ আমি সদায় শক্তিশালী হৈ থাকিম। আমি অখণ্ড ভাৰতবৰ্ষ আমি খণ্ডিত হ'ব নিবিচাৰোঁ, যি হ'ল হ'ল, কিন্তু আৰু যাতে ইয়াৰ ভিতৰত যাতে কোনো খণ্ড বিখণ্ড কৰাৰ যাতে কোনো কুচকাৱাজ নচলে, তাৰ কাৰণে আমি নিজেও সচেতন হৈ থাকিব লাগিব আৰু চৰকাৰৰ সকলো কাৰ্যসূচীতে আমি সহযোগ কৰিম। আৰু ধন্যবাদ আপোনালোক আহি পেলাই এই পাৰ্টি লোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ।